জীৱন যেনেকুৱাকৈ নহওক কিয় ওচৰ চুবুৰীয়াৰ লগত কিন্তু সদায় মিলি চলিব লাগে। টানকৈ বিপদত কেতিয়াবা হঠাৎ কিবা এটা নহ'লে দৌৰি গৈ অনা সেই অভ্যাসটো কিন্তু থাকিবলৈ লাগে। কাৰণ আজিকালি সেই অভ্যাসটো প্ৰায় নোহোৱাই হৈ গৈছে। কিন্তু সেই অভ্যাসটো থকাটো ভাল। আপোনাৰ আছে, টকা আছে, পইচা আছে, মই কেলৈ তাৰ ঘৰৰ পৰা আনিম, কিন্তু সেইটোৱে আমাৰ মনৰ ভাৱবিলাক বেয়া কৰে আৰু আমাক কি কৰে, মনৰ মিলনৰ পৰা দূৰত ৰাখে। গতিকে চেষ্টা কৰিব কিবা এটা যদি নাই পুতুককৈ দোকানৰ পৰা যোৱাত কৰি ওচৰৰ ঘৰৰ পৰা লৈ আনিব। আৰু তেনেকুৱাকৈ চলিলে কি হয়, আপোনালোকৰ মনৰ মিলন আপোনতাটো বাঢ়ি থাকে। আৰু তেনেকৈ ওচৰ চুবুৰীয়াৰ লগত মিলি থাকিবলৈ এটা সহজ উপায় হয়নে। আৰু ময়ো তেনেকুৱাই কৰিলোঁ। আৰু পুতুককৈ যেতিয়া মই কাৰণ ইমান গৈ থাকিব বা বহি থাকিব সময় নাপাওঁ, যোৱা নহয়, কিন্তু পুতুককৈ কিবা এটা নহ'লে দোকানত কাৰণ মই যাব লাগে, গৈ অনাত কৰি ওচৰ চুবুৰীয়াৰ মানে আমাৰ একদম সকলোৰে পৰা নহয় দিয়কচোন, যি মানে একদম লাগিলেই পাওঁ তেনেকুৱা ধৰণৰ পুতুককৈ ফোন কৰি দিওঁ, আছেনে, গৈ অনা হয় বা আনাচোন লৈ আহা, তেনেকুৱাকৈ মিলি চলিবলৈ লাগে। আৰু তেনেকৈ বেটীয়ে জাম খাম মা জাম খাম কৈ আছে, এতিয়া মই তাইক ব্লেকবেৰী ক'ৰ পৰা আনি দিওঁ, জাম ক'ৰ পৰা আনি দিওঁ হয়নে। তো ফোন কৰি দিলোঁ, জাম আছেনে, আছে, তো আধালৈকে লৈ আনিলে আৰু মই লৈ আনি কিনে বেটীক সন্তুষ্ট কৰাবৰ কাৰণে সুবিধা হ'ল হয়নে। কাৰণ এতিয়া মই আনিব গ'লেও দূৰত যাব লাগিব আৰু এইপিনে মানে বতৰ বেয়া কৰি চাগে কৈছোঁ, বতৰটো বেয়া, বৰষুণ আহিব, দুপৰীয়াৰ সময়ত হঠাতে বতৰটো বেয়া কৰিছে। ইপিনে মানে বেটীৰ গা বেয়া, একদম নামানে নহয়, খালি ফুচকা, স্কুলৰ পৰা ওলাই আহিয়ে ফুচকাকেইটা থাকিব, তাই ফুচকা খাব, টিউশ্যনৰ পৰা আহি ফুচকা খাব, নেমানে, ক'লেও নেমানে। গতিকে গাটো অলপমান বেয়া, কিন্তু তথাপিতো তাই যে মানে জাম খাম কৈছে, কল খাম বুলি কৈছে, সেইটো বেছি ভাল লাগে, কাৰণ ফ্ৰুটছ খাব লাগে হয়নে। তাতে আৰু ব্লেকবেৰীত বহুত আইৰণ থাকে, তেনেকৈ আৰু এতিয়া তাইক খাবলৈ দিওঁ, অলপমান ভাল হ'লেই হ'ল।